हेलो स्टूडेंट्स পোনপ্ৰথমে তোমালোকলৈ ৰাতিপুৱাৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। অন্যহাতে আজি তোমালোকৰ সন্মুখত মই ইউনিট 1 অধীনৰ গদ্য সাহিত্যৰ এটি পাঠ, উৎপল দত্তদেৱৰ এটি পাঠ, অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা পাঠটি আজি আৰম্ভ কৰিবলৈ ওলাইছোঁ। যিহেতুকে তোমালোকে জানাই অসমীয়া চলচ্চিত্ৰ জগতৰ এক পুৰোধা ব্যক্তি বা অসমীয়া চলচ্চিত্ৰৰ জনক, যাৰ শিল্পী সুলভ মানসিকতাই গোটেই অসমৰ সাহিত্য জগতত খলকনি তুলিবলৈ সক্ষম হৈছিল, সেইগৰাকী ব্যক্তি আন কোনো নহয়, অসমীয়া সাহিত্যৰ সংগীতজ্ঞ, কবি, কথাছবি পৰিচালক, নাট্যকাৰ হিচাপে যাৰ পৰিচিতি, তেওঁ হ'ল জ্যোতিপ্ৰসাদ আগৰৱালা। আৰু জ্যোতিপ্ৰসাদ আগৰৱালাৰ অকল সংগীত সাধনাতেই ক্ষান্ত থকা নাই, কথাছবি পৰিচালনাৰ কথাতে ক্ষান্ত থকা নাই, তেওঁ নাট্যকাৰ হিচাপেও অসমীয়া সাহিত্যত এক অগ্ৰণী ভূমিকা পালন কৰিবলৈ সক্ষম হৈছে। কিন্তু যদিও আমি তেখেত বহুমুখী প্ৰতিভাৰ অধিকাৰী, তথাপি তেওঁক আমি এগৰাকী বিপ্লৱী কবি হিচাপেহে পৰিচয় পাবলৈ সক্ষম হৈছোঁ। সেইগৰাকী ব্যক্তি জ্যোতিপ্ৰসাদ আগৰৱালাই সুদূৰ জাৰ্মানীলৈ গৈ কথাছবিৰ পৰিচালনা আৰু প্ৰযোজনাৰ প্ৰশিক্ষণ লৈ আহি তেওঁ অসমীয়া সাহিত্যৰ বা অসমীয়া চিনেমা জগতৰ প্ৰথম কথাছবি জয়মতী অসমীয়া জনসাধাৰণক উপহাৰ দিবলৈ সক্ষম হৈছিল। আৰু সেইগৰাকী জ্যোতিপ্ৰসাদ আগৰৱালাৰ কথাছবি জগতত যি ভূমিকা পালন কৰি গৈছে, সেই কথাখিনিয়েই অসমীয়া চলচ্চিত্ৰ গতিধাৰা নামৰ পাঠটিত উল্লেখ কৰা হৈছে। উৎপল দত্তদেৱে এই অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা পাঠটি বা প্ৰবন্ধটি তেওঁ সম্পন্ন কৰিছে। আৰু আমি জানো যে বৰ্তমান জগতত বা বৰ্তমান সময়ত অসমীয়া কথাছবি জগতত অসমীয়া চলচ্চিত্ৰই এক বিশেষ গুৰুত্ব লাভ কৰিবলৈ সক্ষম হৈছে। অকল এইটোৱেই নহয়, আৰু জ্যোতিপ্ৰসাদ আগৰৱালা কেইবাটাও উদ্দেশ্য আগত লৈ পেলাই তেওঁ কথাছবি নিৰ্মাণৰ কাম হাতত লৈছিল। তেওঁ ভাবিছিল কথাছবি নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ লগে লগে এফালে অসমীয়া লোকৰ কৰ্ম সংস্থাপনৰ এটি পথ মুকলি হ'ব, আৰু অন্যহাতে অসমীয়া শিল্প সংস্কৃতিৰ বিকাশতো এই উদ্যোগে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। প্ৰথম কথাটো হ'ল, জ্যোতিপ্ৰসাদৰ স্পষ্ট ধাৰণা আছিল যে অসমীয়া কথাছবি পৰিচালনা প্ৰযোজনাৰ কাম আৰম্ভ কৰি দিয়াৰ লগে লগে এফালে অসমৰ নিবনুৱাসকলৰ কৰ্ম সংস্থাপনৰ পথ মুকলি হ'ব, অন্যহাতে অসমীয়া শিল্প সংস্কৃতিৰ বিকাশো লাভ কৰিবলৈ সক্ষম হ'ব। এই দুটা উদ্দেশ্য লৈ পেলাই অসমীয়া চলচ্চিত্ৰ জগতত পদাৰ্পণ কৰিছিল জ্যোতিপ্ৰসাদ আগৰৱালাই। জ্যোতিপ্ৰসাদ আগৰৱালা কথাছবি নিৰ্মাণৰ কাম হাতত লৈছিল একমাত্ৰ সামাজিক প্ৰয়োজনীয়তা পূৰণ কৰাৰ কাৰণে। সামাজিক প্ৰয়োজনীয়তাৰ পূৰণ কৰাৰ পক্ষত থকাৰ কাৰণেই বা সামাজিক প্ৰয়োজনীয়তা পূৰণ কৰাৰ তাৰণাতেই জ্যোতিপ্ৰসাদ আগৰৱালাই অসমীয়া চলচ্চিত্ৰ জগতখনত সোমাই পৰিছিল। আৰু তেওঁ কথাছবি শুভাৰম্ভ কৰে আৰু কথাছবি জগতত প্ৰৱেশ কৰিয়েই 1935 চনত
তেওঁ প্ৰথম কথাছবি জয়মতী অসমীয়া জনসাধাৰণক দিবলৈ সক্ষম হৈছিল। এতিয়া আমি কথাটো কওঁ যে জ্যোতিপ্ৰসাদ আগৰৱালা যিটো সময়ত অসমীয়া কথাছবি জগতত প্ৰৱেশ কৰিছিল বা অসমীয়া জনসাধাৰণৰ সামাজিক প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ যি কাম তেওঁ হাতত লৈছিল আৰু সেই কাম হাতত লোৱাৰ মূলতে তেওঁ এক বিৰাট সাহসিকতাৰ পৰিচয় দিবলৈ সক্ষম হৈছিল। কাৰণ সেই সময়ত অসমৰ বাতাবৰণ বা অসমৰ যি আন্তঃগাঁথনি, যি ইনফ্ৰাষ্ট্ৰাকচাৰ, কথাছবি নিৰ্মাণৰ যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ বা সা সুবিধা, সেই সা সুবিধা কিন্তু সেই সময়ত নাছিলেই। তথাপিও জ্যোতিপ্ৰসাদ আগৰৱালাই এক বিৰাট সাহসিকতাৰ পৰিচয় দি তেওঁ অসমীয়া জনসাধাৰণক 1935 চনত এটি কথাছবি উপহাৰ দিবলৈ সক্ষম হৈছিল, যিখনৰ নাম আছিল জয়মতী। আৰু জয়মতীয়ে আছিল অসমীয়া চিনেমা জগতৰ প্ৰথম কথাছবি। আৰু জয়মতী কথাছবি নিৰ্মাণৰ কাম তেওঁ তেজপুৰৰ ভোলাগুৰি চাহ বাগিচাত, তেজপুৰৰ ওচৰৰ ভোলাগুৰি চাহ বাগিচাত তেওঁ এখন ষ্টুডিঅ' নিৰ্মাণ কৰি তেওঁ কথাছবিৰ কাম হাতত লৈছিল। আৰু কথাছবি ভোলাগুৰি চাহ বাগিচাত চিত্ৰবন নামেৰে, ভোলাগুৰি চাহ বাগিচাত চিত্ৰবন নামেৰে এটি ষ্টুডিঅ' নিৰ্মাণ কৰি তেওঁ প্ৰথম কথাছবি জয়মতীৰ কাম হাতত লৈছিল। এতিয়া কথাটো হ'ল যে এই যে চিত্ৰবন ষ্টুডিঅ' নিৰ্মাণ কৰিবলৈ যাওঁতে তেওঁ কোনো বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ সহায় নোলোৱাকৈ অসমৰ থলুৱা সামগ্ৰী বাঁহ, কাঠ, কলগছ আদিৰে ষ্টুডিঅ' নিৰ্মাণ কৰি আৰু সেই ষ্টুডিঅ'তেই জয়মতী কথাছবিৰ দৃশ্যগ্ৰহণৰ কাম হাতত লৈছিল। এতিয়া কথাটো হ'ল জ্যোতিপ্ৰসাদ আগৰৱালাই যিটো সময়ত কথাছবি নিৰ্মাণ কৰিছিল, সেই সময় আৰু বৰ্তমান সময়ৰ মাজত এক বিশাল ব্যৱধান দেখিবলৈ পোৱা গৈছিল। যিহেতুকে বৰ্তমান 1935 চনৰ পৰা আজি 4-5 বছৰত যথেষ্ট অসংখ্য অসমীয়া কথাছবি নিৰ্মাণ হ'ল। আৰু তাৰ মাজতে বহু ছবিয়ে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ পুৰস্কাৰ বা সন্মান বুটলি আনিবলৈ সক্ষম হৈছে। যে আজি 1935 চনৰ পৰা বৰ্তমানলৈ 2020 চনলৈ এই সময়ছোৱাৰ মাজত বহু কথাছবি অসমীয়া চিনেমা জগতত নিৰ্মাণ হৈছে। বহু কথাছবিয়ে অসমীয়া কলা কৃষ্টিৰ ক্ষেত্ৰত, শিল্প বিকাশৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰিবলৈ সক্ষম হৈছে। কিন্তু যিটো সময়ত যিখন কথাছবিৰ জৰিয়তে অসমৰ এক কথাছবিৰ নিদৰ্শন দাঙিবলৈ ধৰিবলৈ সক্ষম হৈছিল আৰু সেইখন কথাছবি আছিল জয়মতী, যিখন কথাছবি নিৰ্মাণৰ পিছৰে পৰাই অসমীয়া চলচ্চিত্ৰ জগতৰ জনক বুলি আমি জ্যোতিপ্ৰসাদ আগৰৱালাক জানিবলৈ সক্ষম হৈছোঁ। আজি এই 2-2.5 বছৰৰ পিছত বহুতো কথাছবি নিৰ্মাণ হ'ল। বহুতো কথাছবিয়ে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন পুৰস্কাৰ বা সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। আৰু এই চলচ্চিত্ৰই আধুনিক অসমীয়া সংস্কৃতিৰ বিকাশতো অৰিহণা যোগাইছে। এতিয়া কথাটো হ'ল বহু কথাছবি নিৰ্মাণ হ'ল, বহু কথাছবিয়ে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মান বুটলি আনিবলৈ সক্ষম হৈছে। এফালে সন্মান আজৰি আনিবলৈ সক্ষম হৈছে, অন্যহাতে অসমীয়া শিল্প সংস্কৃতিৰ বিকাশক এক অগ্ৰণী ভূমিকা পালন কৰিবলৈ সক্ষম হৈছে। এফালে মানুহৰ মনোৰঞ্জনৰ লগতে অসমীয়া জনসাধাৰণৰ চিনেমাৰ জৰিয়তে তেওঁলোকে মনোৰঞ্জন লাভ কৰিবলৈ সক্ষম হৈছে। অন্যহাতে অসমীয়া শিল্প সংস্কৃতিৰ বিকাশতো অসমীয়া কথাছবিয়ে যথেষ্ট ভূমিকা পালন কৰিবলৈ সক্ষম হৈছে। এতিয়া আহোঁ আমি পুনৰ সেই জ্যোতিপ্ৰসাদৰ জয়মতীৰ কথালৈ। যে জ্যোতিপ্ৰসাদ আগৰৱালাই চিত্ৰবন ষ্টুডিঅ'ত বাঁহ, কলগছ, কাঠ আদি থলুৱা সামগ্ৰীৰে চিত্ৰবন ষ্টুডিঅ' নিৰ্মাণ কৰি
জয়মতী কথাছবিৰ দৃশ্য গ্ৰহণৰ কাম হাতত লৈছিল। আৰু বিৰাট কলাৰ ক্ষেত্ৰত বা কথাছবি নিৰ্মাণৰ যিখিনি আন্তঃগাঁথনি, সেই গাঁথনি অভাৱৰ হেতুকে জ্যোতিপ্ৰসাদ আগৰৱালাৰ এই জয়মতী কথাছবি নিৰ্মাণ হৈছিল। কিন্তু সেই কথাছবিত যিসমূহ সংলাপ বা ডাইলগ আছিল, সেই ডাইলগসমূহ অস্পষ্ট আছিল। বৈদ্যুতিক অসুবিধাৰ হেতুকে বা বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ সুবিধা নথকাৰ কাৰণেই সেই অস্পষ্ট কথাবিলাক পাকিস্তানৰ লাহোৰৰ ষ্টুডিঅ'ত বহি জ্যোতিপ্ৰসাদ আগৰৱালাই পুনৰ সেই সংলাপসমূহ ডাবিং কৰি তাক সুন্দৰভাৱে প্ৰকাশ কৰিবলৈ সক্ষম হৈছিল। আৰু আমি জানো জ্যোতিপ্ৰসাদ আগৰৱালাৰ এই জয়মতী কথাছবি নিৰ্মাণ কৰিবলৈ যাওঁতে তেখেতে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ, সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ জয়মতী কুঁৱৰীৰ নাটকৰ আলমত জ্যোতিপ্ৰসাদ আগৰৱালাই এই জয়মতী কথাছবি নিৰ্মাণ কৰিবলৈ সক্ষম হৈছিল। আৰু লাহোৰৰ পৰা ষ্টুডিঅ'ত এই অস্পষ্ট সংলাপ ডাবিং কৰি আনি তেওঁ বংগদেশৰ বা কলিকতাৰ ৰাওনাক প্ৰেক্ষাগৃহত তাৰ প্ৰথম দৰ্শনীৰ আয়োজন কৰিছিল 1935 চনৰ 10 মাৰ্চ তাৰিখে। যে ৰাওনাক তেওঁ পাকিস্তানৰ লাহোৰৰ পৰা অস্পষ্ট সংলাপ ডাবিং কৰি আনি কলিকতাৰ ৰাওনাক হলত বহি পেলাই জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয়মতী কথাছবিৰ প্ৰথম দৰ্শনীৰ আয়োজন কৰিছিল 1935 চনৰ 10 মাৰ্চ তাৰিখে। আৰু সেই একে চনৰে 20 মাৰ্চ তাৰিখে গুৱাহাটীৰ নাগৰিকসকলে বা অসমৰ নাগৰিক সমাজে এই জয়মতী কথাছবি 20 মাৰ্চ তাৰিখে গুৱাহাটীত মুক্তি লাভ কৰিছিল। আৰু অসমৰ নাগৰিক সমাজে সেই জয়মতী কথাছবিৰ মনোৰঞ্জন ল'বলৈ সক্ষম হৈছিল বা জয়মতীৰ সোৱাদ ল'বলৈ সক্ষম হৈছিল। কিন্তু কথাটো হ'ল যে অসমত উপযুক্ত বজাৰ নথকাৰ হেতুকে বা কথাছবি নিৰ্মাণৰ যিখিনি আন্তঃগাঁথনিৰ সুবিধা নথকাৰ হেতুকে জয়মতী কথাছবি নিৰ্মাণ কৰিবলৈ যাওঁতে জ্যোতিপ্ৰসাদ আগৰৱালাই বহু বেছি খৰচৰ সন্মুখীন হ'ব লগা হৈছিল। যাৰ কাৰণে জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয়মতী কথাছবিয়ে লাভৰ মুখ দেখা নাছিল। তাৰ কাৰণ এটাই আছিল যে পৰিৱেশনৰ বাবে প্ৰয়োজনীয় পৰিকাঠামোৰ অভাৱ আৰু ছবি নিৰ্মাণৰ হোৱা অভাৱনীয় ব্যয়ৰ বাবে ছবিখনে বহু টকা লোকচান ভৰিব লগা হৈছিল। এতিয়া কথাটো হ'ল যে জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয়মতী কথাছবি 1935 চনত মুক্তি লাভ কৰিছিল। আৰু তেওঁ কথাছবি নিৰ্মাণ কৰিছিল নিজৰ মুনাফাৰ কাৰণে নহয়, সামাজিক প্ৰয়োজনীয়তা পূৰণ কৰাৰ কাৰণে। আৰু তেওঁ এফালে সেই কথাছবি কৰ্মটোৰ লগত যাতে হাজাৰ হাজাৰ নিবনুৱা কৰ্মসংস্থাপনৰ পথ মুকলি হয়, সেই এটা উদ্দেশ্য আছিল। আৰু অন্য হাতে এটা উদ্দেশ্য আছিল শিল্প সংস্কৃতি যাতে কথাছবিৰ জৰিয়তে বিকশিত হ'ব পাৰে বা বিকাশ লাভ কৰিব পাৰে, সেই উদ্দেশ্য আগত লৈ পেলাই জ্যোতিপ্ৰসাদ আগৰৱালাই কথাছবি নিৰ্মাণৰ কাম হাতত লৈছিল। আৰু তাৰ পিছৰে পৰা 1935 চনৰ জয়মতী নিৰ্মাণৰ পিছৰে পৰা আজি 4 কোটি বছৰত যথেষ্ট অসমীয়া কথাছবি নিৰ্মাণ হ'ল। বহু কথাছবিয়ে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা বুটলি আনিবলৈ সক্ষম হৈছে। এই চলচ্চিত্ৰই আধুনিক অসমীয়া অকল বঁটা আনিবলৈ সক্ষম হোৱাতে ক্ষান্ত থকা নাই। আৰু সেই আধুনিক অসমীয়া চলচ্চিত্ৰই অসমীয়া সংস্কৃতিৰ বিকাশত এক অৰিহণা যোগাবলৈ সক্ষম হৈছে। অকল অসমীয়া জনতাই কৰ্মসংস্থাপনে পোৱা নাই, সামাজিক তাৰণাৰ প্ৰয়োজনীয়তাই শেষ হোৱা নাই, অন্য হাতে অসমীয়া কলা সংস্কৃতি যাতে বিকশিত হ'ব পাৰে, সেই উদ্দেশ্য তাত নিয়োজিত হৈ আছে। সেইবাবে
অসমীয়া চলচ্চিত্ৰৰ গতি প্ৰকৃতি সম্পৰ্কে কিছু কথা ছাত্ৰ ছাত্ৰীসকলে জনাটো উচিত বুলি বিবেচনা কৰি এই পাঠটো নিৰ্বাচন কৰা হৈছে। এতিয়া অসমৰ ছাত্ৰ সমাজে যে জ্যোতিপ্ৰসাদ আগৰৱালাৰ দুখন কথাছবি, প্ৰথমখন 1935 চনৰ 10 মাৰ্চ তাৰিখে ৰাওনা হলত মুক্তি পাইছিল, যিখনৰ নাম আছিল জয়মতী, আৰু যিখন কথাছবিৰ জৰিয়তেই জ্যোতিপ্ৰসাদ আগৰৱালাই কথাছবিৰ জনক হিচাপে পৰিচয় পাবলৈ সক্ষম হৈছিল। প্ৰয়োজনীয় পৰিকাঠামো আৰু অভাৱনীয় ব্যয়ৰ কাৰণে জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয়মতীয়ে লাভৰ মুখ দেখিব পৰা নাছিল, অত্যন্ত লোকচান ভৰিব লগা হৈছিল। কিন্তু তথাপি জ্যোতিপ্ৰসাদ আগৰৱালাই কেতিয়াও পিছুৱাই অহা নাছিল। ইমান লোকচানৰ সন্মুখীন হৈও জ্যোতিপ্ৰসাদ আগৰৱালাই দ্বিতীয় কথাছবি নিৰ্মাণৰ কাম হাতত লৈছিল, যিখনৰ নাম আছিল ইন্দ্ৰমালতী। আৰু তেওঁৰ দ্বিতীয় কথাছবি ইন্দ্ৰমালতী সেই কলিকাতাত অৰোৰা হলত তাৰ মুক্তি লাভ হৈছিল, আৰু ইন্দ্ৰমালতীয়ে জয়মতীৰ দেখুওৱা লোকচান পূৰণ কৰি, জয়মতীয়ে ভৰাব লগা লোকচান পূৰণ কৰি লাভৰ মুখ জ্যোতিপ্ৰসাদক দেখুৱাবলৈ সক্ষম হৈছিল। এতিয়া আমি আগতেই কৈছিলোঁ, আমি আগৰে পৰা জানো, প্ৰবন্ধই হওক, পদ্যই হওক, চুটিগল্পই হওক, প্ৰত্যেকটো পাঠ অসমীয়া উচ্চতৰ সংসদে পাঠটো নিৰ্বাচন কৰাৰ কিছুমান উদ্দেশ্য আগত লৈ পেলাই আমাৰ পাঠ্যক্ৰমত নিৰ্বাচন কৰে। আৰু এই যে উৎপল দত্তদেৱে লিখা অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা পাঠটো নিৰ্বাচন কৰাৰ অন্তৰালত যাতে অসমৰ ছাত্ৰ সমাজে বা অসমত উঠি অহা যুৱ সমাজে, ছাত্ৰ সমাজে, যুৱক তথা ছাত্ৰ সমাজে যাতে অসমীয়া চলচ্চিত্ৰৰ উদ্ভৱ, জন্ম, গতি, প্ৰকৃতি বা অসমীয়া শিল্প সংস্কৃতিত অসমীয়া কথাছবিয়ে কিমান অৰিহণা যোগাবলৈ সক্ষম হৈছে, বা অসমীয়া চলচ্চিত্ৰই কেনেকৈ আমাৰ কলা সংস্কৃতি বিকাশত এক নিৰবিচ্ছিন্ন ভূমিকা পালন কৰিবলৈ সক্ষম হৈছে, এই গোটেই কথাখিনি যাতে ছাত্ৰ সমাজে উপলব্ধি কৰি ল'ব পাৰে, ছাত্ৰ সমাজে যাতে তাৰ প্ৰতি এটা জ্ঞান লাভ কৰিব পাৰে, সেই উদ্দেশ্যটো আগত লৈ পেলাই উৎপল দত্তদেৱৰ অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা পাঠটো নিৰ্বাচন কৰা হৈছে। গতিকে মাই ডিয়াৰ ষ্টুডেণ্টছ, মোৰ ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱীসকল, যিহেতুকে জ্যোতিপ্ৰসাদ আগৰৱালাই দুখন কথাছবি নিৰ্মাণ কৰিছিল, এখন জয়মতী, আনখন ইন্দ্ৰমালতী। এখনত অতীত গৌৰৱৰ কাহিনী আৰু আনখনত স্বাধীনতা আন্দোলনৰ প্ৰেক্ষাপট। জয়মতী আছিল অতীত গৌৰৱৰ কাহিনী তাত প্ৰকাশিত হৈছিল, আৰু তেখেতৰ দ্বিতীয় কথাছবি ইন্দ্ৰমালতীৰ ভাৰতৰ স্বাধীনতা আন্দোলনৰ এটা প্ৰেক্ষাপট তাত উপস্থাপিত হৈছিল। আৰু এই দুটা বস্তু দুই কথাছবিত প্ৰকাশ পাইছিল, আৰু তাৰ পিছৰে পৰা বিভিন্ন প্ৰযোজক পৰিচালকে জ্যোতিপ্ৰসাদৰ আদৰ্শক অনুগত কৰি বা জ্যোতিপ্ৰসাদৰ আদৰ্শ অনুসৰণ কৰি তেওঁলোকে কথাছবি জগতখনত সোমাই পৰিছিল, আৰু তেওঁলোকে বিভিন্ন ধৰণৰ, বিভিন্ন মাধ্যমৰ, বিভিন্ন কলা কৌশল প্ৰকাশিত হোৱা, কোনোবাটো মনোৰঞ্জন, কোনোবাটো হাই ডেফিনেশ্যন, কোনোবাটো থ্ৰিলাৰ, কোনোবাটো উত্তেজনা উদ্ৰেককাৰী, কিছুমান হ'ল বাস্তৱবাদী ভাৱধাৰা, কিছুমান বিনোদনধৰ্মী ভাৱধাৰা, কিছুমান হ'ল তোমাৰ প্ৰযুক্তিবিদ্যাৰ ভাৱধাৰা আদিৰ আশ্ৰয় লৈ তেওঁলোকে কথাছবি জগতখনক আগুৱাই লৈ যাব ধৰিছে। আৰু সেই কথাছবি জগতখনে অসমীয়া জনসমাজক বা অসমীয়া কলা সংস্কৃতিৰ বিকাশত এক অভাৱনীয় ভূমিকা পালন কৰিবলৈ সক্ষম হৈছে। অকল এই নহয়,
অসমীয়া ভাষাতে নহয় অন্য হাতে এই যে অসমীয়া ভাষার কথাছবি প্রযোজক পরিচালকে নির্মাণ করা কথাছবির আদর্শ অনুগত করে আদর্শ লৈ পেলাই বিভিন্ন আঞ্চলিক ভাষার জড়িয়তেও আজি বড়ো ডিমাসা কার্বি মিসিং রাভা বিভিন্ন ভাষাভাষী আঞ্চলিক ভাষার জড়িয়তেও বিভিন্ন কথাছবি নির্মাণ কৰি অসমীয়া কলা সংস্কৃতিৰ বিকাশত যথেষ্ট ভূমিকা পালন কৰিবলৈ সক্ষম হৈছে। গতিকে ছাত্ৰ ছাত্ৰীসকল এই অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা পাঠটিত বিভিন্ন ধৰণৰ কথাছবি প্ৰযুক্তিবিদ্যাই হওক বিনোদন ধৰ্মীয়াই হওক তোমাৰ থ্ৰিলাৰ মিশ্ৰিত আবেগ থ্ৰিলাৰ সম্পন্নই হওক বাস্তৱবাদীয়েই হওক বিনোদন ধৰ্মীয়েই হওক গোটেইখিনি কথাছবিৰ জৰিয়তে অসমীয়া কলা সংস্কৃতিৰ বিকাশ লাভ কৰিবলৈ সক্ষম বিকশিত কৰিবলৈ তেওঁলোকে সক্ষম হৈছে। এতিয়া আমি আহোঁ যে অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা পাঠটিৰ লিখক উৎপল দত্ত ডাঙৰীয়ালৈ। গতিকে ছাত্ৰ ছাত্ৰীসকল পাঠটো নিৰ্বাচন কৰাৰ উদ্দেশ্য জ্যোতিপ্ৰসাদ আগৰৱালাৰ নেৰা নেপেৰা চেষ্টা তেওঁ কথাছবিৰ নিৰ্মাণৰ কামত কিয় হাত দিলে তাৰ জৰিয়তে অসমীয়া সমাজখনৰ কি লাভালাভ হ'ব গোটেই কথাখিনি অলপকৈ মই আলোচনা কৰিছোঁ। আশা কৰোঁ এই কথাখিনিৰ জৰিয়তেই তোমালোকে বহুখিনি পাঠটো পঢ়ি পেলাই বহুখিনি লাভান্বিত হ'বা বুলি মই আশা কৰিব পাৰোঁ। আৰু অসমীয়া চলচ্চিত্ৰৰ গতি প্ৰকৃতি অসমীয়া চলচ্চিত্ৰৰ গতি প্ৰকৃতি অসমীয়া চলচ্চিত্ৰই অসমীয়া শিল্প কলাক কিদৰে শিল্প সংস্কৃতিৰ কিদৰে বিকাশ লাভ কৰাইছে এই গোটেই কথাখিনি যাতে তোমালোকে বিবেচনা কৰিব পাৰা বা কথাটো যাতে তোমালোকে উপলব্ধি কৰিব পাৰা বা তাতে যাতে এটা জ্ঞান লাভ কৰিব পাৰা সেই উদ্দেশ্য আগত লৈ পেলাই উচ্চতৰ মাধ্যমিক সংসদে এই পাঠটো আমাৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিছে। উৎপল দত্ত জন্ম 60 চন। তেখেত এগৰাকী অসমীয়া সাহিত্য আৰু বাণিজ্য পৰিচালনা বিষয়ৰ স্নাতক ডিগ্ৰী আৰু ডিপ্ল'মাধাৰী। অসমীয়া সাহিত্য আৰু বাণিজ্য পৰিচালনা বিষয়ৰ ক্ষেত্ৰত তেওঁ এজন মাষ্টাৰ ডিগ্ৰী হোল্ডাৰ আৰু এজন ট্ৰেইনাৰ ডিপ্ল'মাধাৰী। তেখেতে কেইবাখনো উপন্যাস আৰু নাটকৰ লেখক অনুবাদক। তেওঁ ঔপন্যাসিক নাট্যকাৰ অন্যহাতে তেওঁ অনুবাদক। শ্ৰী দত্ত চলচ্চিত্ৰ সমালোচক হিচাপে প্ৰসিদ্ধি আৰু ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত হৈছে। উৎপল দত্ত ডাঙৰীয়া এগৰাকী চলচ্চিত্ৰ সমালোচক হিচাপে তেওঁ প্ৰসিদ্ধ আৰু অন্যহাতে সেই চলচ্চিত্ৰ সমালোচক হিচাপে তেওঁ নিজৰ ব্যক্তিত্ব বিকাশত ৰাষ্ট্ৰীয় বঁটাৰে তেওঁ সন্মান লাভ কৰিবলৈ ৰাষ্ট্ৰীয় বঁটা তেওঁ লাভ কৰিবলৈ সক্ষম হৈছে। তেখেতৰ চলচ্চিত্ৰ 24 ফ্ৰেমছ উৎপল দত্তদেৱৰ চলচ্চিত্ৰ 24 ফ্ৰেমছ তেওঁৰ দুখন উল্লেখযোগ্য গ্ৰন্থ। মাই ডিয়াৰ ষ্টুডেণ্টছ মোৰ ছাত্ৰ ছাত্ৰীসকল যিহেতুকে তোমালোকে জানাই যে কেতিয়াবা প্ৰশ্ন হ'ব পাৰে যে উৎপল দত্তদেৱৰ দুখন গ্ৰন্থৰ নাম লিখা তেতিয়াহ'লে তেখেতৰ গ্ৰন্থ দুখন হ'ল চলচ্চিত্ৰ আৰু আনটো হ'ল 24 ফ্ৰেমছ। তেওঁৰ এই দুখনেই উল্লেখযোগ্য গ্ৰন্থ। ইয়াৰ উপৰিও তেওঁ চলচ্চিত্ৰ বিষয়ক কেইবাখনো গ্ৰন্থ তেওঁ সম্পাদনা কৰিছে। তেওঁ চলচ্চিত্ৰ আৰু 24 ফ্ৰেমছতে ক্ষান্ত নাথাকি তেওঁ চলচ্চিত্ৰ সম্পৰ্কীয় আৰু কেইবাখনো গ্ৰন্থ তেওঁ সম্পাদনা কৰিছে। তেনে দুখন গ্ৰন্থ বৰ্তমান তেজপুৰৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ স্নাতক মহলাৰ পাঠ্যক্ৰম হিচাপে নিৰ্বাচিত হৈছে। উৎপল দত্তদেৱৰ চলচ্চিত্ৰ আৰু 24 ফ্ৰেমছ তাতে তেওঁ ক্ষান্ত থকা নাই, তাৰ বাদে তেওঁ আৰু কেইখনমান গ্ৰন্থ ৰচনা কৰিছে। তাৰ ভিতৰত তেখেতৰ দুখনমান গ্ৰন্থ তেজপুৰৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ স্নাতক মহলাৰ
প্ৰসংগ পাঠ্যক্ৰম হিচাপে নিৰ্বাচিত হৈছে। উৎপল দত্তদেৱ এগৰাকী তথ্যচিত্ৰ পৰিচালক হিচাপেও সুনাম অৰ্জন কৰিছে। যে তেখেত তথ্যচিত্ৰ পৰিচালনাৰ ক্ষেত্ৰত ডিৰেকশ্যনৰ ক্ষেত্ৰত তেওঁ সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে। তেওঁ পৰিচালনা কৰা তথ্যচিত্ৰ দেশ বিদেশৰ কেইবাটাও চলচ্চিত্ৰ মহোৎসৱ প্ৰদৰ্শিত হৈছে। তেওঁ শ্ৰেষ্ঠ তথ্যচিত্ৰ পৰিচালক হিচাপে ৰাজ্যিক পৰ্যায়ৰ বঁটাৰেও সন্মানিত হৈছে। তেওঁ পৰিচালনা কৰা 3খন তথ্যচিত্ৰ হ'ল শ্বৰ্ট ফিল্ম। যে উৎপল দত্তদেৱৰ 3খন তথ্যচিত্ৰ যিটোক শ্বৰ্ট ফিল্ম বুলি কোৱা হয়, ইংলিছত শ্বৰ্ট ফিল্ম বুলি কোৱা হয়। আৰু তেখেতৰ এই 3খন শ্বৰ্ট ফিল্ম হ'ল ভাইলেণ্ট 2, থ্ৰু ট্ৰাষ্ট এণ্ড ফিয়াৰ। তেখেতৰ ভাইলেণ্ট 2, থ্ৰু ট্ৰাষ্ট এণ্ড ফিয়াৰ আৰু আনটো হ'ল বৰগীত এটি দ্ৰৌপদী ৰত্ন। ছাত্ৰ ছাত্ৰীসকল, যিহেতুকে উৎপল দত্তদেৱৰ পৰিচয়ৰ কথাখিনি আমি গোটেই কথাখিনি আলোচনা কৰিলোঁ। তেখেতৰ জন্ম হৈছে 1960 চনত। তেওঁ সাহিত্য আৰু বাণিজ্যৰ পৰিচালনা বিষয়ত স্নাতক ডিগ্ৰীধাৰী। তেওঁ অন্যহাতে ডিপ্ল'মাধাৰী। তেওঁ কেইবাখনো উপন্যাস, নাটকৰ লেখক। শ্ৰী দত্ত এজন তথ্য চলচ্চিত্ৰ সমালোচক হিচাপে প্ৰসিদ্ধি লাভ কৰিছে। তেওঁ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত হৈছে। তেখেতৰ চলচ্চিত্ৰ আৰু 24 ফ্ৰেমছ তেখেতৰ 2খন উল্লেখযোগ্য গ্ৰন্থ। ইয়াৰ উপৰিও চলচ্চিত্ৰ বিষয়ক কেইবাখনো গ্ৰন্থ তেওঁ সম্পাদনা কৰিছে। তেনে 2খন গ্ৰন্থ তেজপুৰৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ স্নাতক মহলাৰ প্ৰসংগ পুথি হিচাপে নিৰ্বাচিত হৈছে। উৎপল দত্তদেৱে তথ্যচিত্ৰ পৰিচালনাৰ ক্ষেত্ৰত বিশেষ সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে। তেওঁ পৰিচালনা কৰা তথ্যচিত্ৰত দেশ বিদেশৰ কেইবাটাও চলচ্চিত্ৰ মহোৎসৱ প্ৰদৰ্শিত হৈছে। তেওঁ শ্ৰেষ্ঠ তথ্য পৰিচালক হিচাপে ৰাজ্যিক পৰ্যায়ৰ বঁটাৰে সন্মানিত হৈছে। তেওঁ পৰিচালনা কৰা 3খন তথ্যচিত্ৰ যিটো শ্বৰ্ট ফিল্ম বুলি কোৱা হয়, ভাইলেণ্ট 2, থ্ৰু ট্ৰাষ্ট এণ্ড ফিয়াৰ আৰু আনটো হ'ল বৰগীত এটি দ্ৰৌপদী ৰত্ন। গতিকে ইউনিট 1ৰ অধীনৰ প্ৰবন্ধ উৎপল দত্তদেৱৰ অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা পাঠটো নিৰ্বাচন কৰাৰ উদ্দেশ্য জ্যোতিপ্ৰসাদ আগৰৱালাই কিদৰে অসমীয়া চিনেমা জগতৰ জনক হিচাপে নিজৰ স্থান সুৰক্ষিত কৰিবলৈ সক্ষম হৈছিল, তাৰ কাৰণে তেওঁ কিমান বলিদান দিব লগা হৈছিল, কিমান অধ্যৱসায় কৰিব লগা হৈছিল, কিমান কষ্ট সহি পেলাই তেওঁ পাকিস্তানলৈ যাব লগা হৈছিল, কলিকতালৈ যাব লগা হৈছিল, গোটেই কথাখিনি থুলমূলকৈ আলোচনা কৰা হৈছে। উৎপল দত্তদেৱে আৰু পাঠটো কিয় নিৰ্বাচন কৰা হ'ল সেই কথাখিনিও আলোচনা কৰা হ'ল। অন্যহাতে উৎপল দত্ত 1960 চনত জন্ম লাভ কৰি তেওঁৰ স্নাতক ডিগ্ৰীধাৰী, ডিপ্ল'মা গোটেইখিনি কথা আলোচনা কৰা হ'ল। তেখেতৰ চলচ্চিত্ৰ 24 ফ্ৰেমছৰ বাদেও তেওঁৰ সেই গ্ৰন্থ কেইখনৰ কথাও কোৱা হৈছে, যিকেইখন হ'ল ভাইলেণ্ট 2, থ্ৰু ট্ৰাষ্ট এণ্ড ফিয়াৰ আৰু বৰগীত এটি দ্ৰৌপদী ৰত্ন। গতিকে লিখক পৰিচিতি, পাঠ নিৰ্বাচন কৰাৰ উদ্দেশ্য গোটেই কথাখিনি ইয়াত আলোচনা কৰা হ'ল। এতিয়া মূল বিষয়টি ইয়াৰ পৰৱৰ্তী ক্লাছত মই আৰম্ভ কৰিম। আৰু মই প্ৰথমতে জয়মতী কথাছবিৰ প্ৰসংগলৈ যাওঁতে কথাখিনি কৈছিলোঁৱেই যে জ্যোতিপ্ৰসাদ আগৰৱালাই সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ জয়মতী কোঁৱৰৰ নাটকৰ আলমত প্ৰথম কথাছবি জয়মতী নিৰ্মাণ কৰিবলৈ সক্ষম হৈছিল। আৰু জ্যোতিপ্ৰসাদ আগৰৱালাই প্ৰথমতে জাৰ্মানীত গৈ চলচ্চিত্ৰ পৰিচালনাৰ প্ৰযোজনাৰ প্ৰশিক্ষণ লৈছিল। আৰু সেই প্ৰশিক্ষণ বাস্তৱত ৰূপ দিবলৈ যাওঁতে তেওঁ জয়মতীক তেওঁ ঢাল হিচাপে ব্যৱহাৰ কৰিছিল। আৰু জয়মতী নিৰ্মাণ কৰি নিজৰ মানসিকতাৰ, নিজৰ সাহসিকতাৰ, নিজৰ ব্যক্তিত্বৰ, নিজৰ শিল্পীসুলভ মানসিকতা, নিজৰ শিল্প প্ৰমূল্যবোধৰ, জ্যোতিপ্ৰসাদ আগৰৱালাৰ শিল্পী প্ৰমূল্যবোধৰ পৰিচয় দিবলৈ সক্ষম হৈছিল। গতিকে ছাত্ৰ ছাত্ৰীসকল, পাঠটো নিৰ্বাচন কৰা, উৎপল দত্তৰ পৰিচয় আদি গোটেই কথাখিনি আলোচনা কৰা হ'ল। ইয়াৰ পৰৱৰ্তী ক্লাছসমূহত
গোটেই পাঠটো মই আলোচনা কৰি কোন কথাছবি কি কাৰণত নিৰ্মাণ হৈছিল, কোন কথাছবিৰ কোন পৰিচালক কোন প্ৰযোজক আছিল, কি উদ্দেশ্য আগত লৈ পেলাই কথাছবি নিৰ্মাণ কৰা হৈছিল, সেই কথাখিনি ধাৰাবাহিকভাৱে আলোচনা কৰিবলৈ চেষ্টা কৰিম। আশা কৰোঁ সেই পাঠখিনি নিশ্চয় তোমালোকৰ বুজি পোৱাত সহায়ক হ'ব আৰু তোমালোকৰ লাগতিয়াল এটি বিষয় হিচাপে বিবেচিত হ'ব। আৰু পৰৱৰ্তী ক্লাছত পাঠটো আৰম্ভ কৰিম। সেই আশা ৰাখি পেলাই, সেই আশা সন্মুখত ৰাখি আজিৰ পাঠটো ইয়াতে সামৰণি মাৰিব বিচাৰিছোঁ। ধন্যবাদ।